পিতৃহীন 7-8 বছৰীয়া ল'ৰাজন বিদ্যালয়ৰ পৰা আহি ঘৰত সোমাই মাকক ক'লে, মা, আমাৰ প্ৰিন্সিপাল ছাৰে মোক মৰম কৰি চকলেট দিছে আৰু তোমাক দিবলৈ এখন চিঠি দিছে। মাকে চিঠিখন পঢ়ি কান্দি দিলে। মাকৰ চকুত চকুলো দেখি ল'ৰাজনে ক'লে, মা, তুমি কান্দি আছা কিয়? চকুলো মচি মচি মাকে ক'লে, বাবা, মই আনন্দত কান্দিছোঁ। মাকে তেনেদৰে কৈয়ে ল'ৰাজনক সাৱটি ধৰি চুমা দি ক'লে, মোৰ শুনটো, তোক মই চিঠিখন পঢ়ি শুনাওঁ। মাকে আনন্দত উৎফুল্লিত হোৱা দেখুৱাই শিক্ষকে লিখা চিঠিখনৰ ভাষা পৰিৱৰ্তন কৰি নিজৰ মতে পঢ়া আৰম্ভ কৰিলে। মেম, আপোনাৰ ল'ৰাজন সাংঘাতিক চোকা। এই সৰু চহৰত তাক শিক্ষা দিবৰ বাবে আমাৰ হাতত তেনে কোনো শিক্ষক নাই। গতিকে আপুনি যদি পাৰে আপোনাৰ ল'ৰাজনক কোনো এখন ডাঙৰ চহৰৰ ভাল বিদ্যালয়ত নাম লগাই দিয়ক। আপোনাৰ এই ল'ৰাজনে এদিন গোটেই পৃথিৱীতে প্ৰচুৰ সুনাম অৰ্জন কৰিব। চিঠিখন পঢ়িয়াই মাকে আকৌ ল'ৰাজনক সাৱটি ধৰি চুমা দি ক'লে, আজিৰ পৰা মই নিজে মোৰ চোকা ল'ৰাজনক পঢ়া শুনা কৰাম বুলি সিদ্ধান্ত ল'লোঁ। মাকে চিঠিখন সযতনে আলমাৰীত ভৰাই থ'লে। পৰিয়ালটোৰ আৰ্থিক অৱস্থা তেতিয়া বৰ ভাল নহয়। মাক বহুত চিন্তাত পৰিল। টকা পইচাৰ অভাৱত পুত্ৰক আন এখন বিদ্যালয়ত নাম লগাই দিয়াটো সম্ভৱ নাছিল। উপায়বিহীন মাকে পুতেকক নিজে পঢ়োৱাৰ দায়িত্ব কান্ধ পাতি ল'লে আৰু দিনে ৰাতিয়ে পুতেকক পঢ়োৱাত মনোযোগ দিলে। লাহে লাহে ল'ৰাজন ডাঙৰ হ'ল। মাকে আৰ্থিক অনাটনৰ কথা নেভাবিবলৈ কোৱা স্বত্তেও ল'ৰাজনে বজাৰত মিঠাই, চকলেট, শাক পাচলিৰ লগতে বাতৰি কাকত আদি বিক্ৰী কৰি পোৱা উপাৰ্জনেৰে ঘৰ চলোৱাত মাকক সহায় কৰিছিল। ল'ৰাজনৰ 24 বছৰ বয়স হোৱাত এদিন তেওঁৰ মাতৃৰ বিয়োগ হ'ল। মাতৃৰ বিয়োগত ল'ৰাজন ভাগি পৰিল যদিও দুগুণ উৎসাহেৰে নিজৰ অধ্যয়ন আগবঢ়াই নিলে। একাণপতীয়া চেষ্টা আৰু মানসিক উদ্যমৰ ফলস্বৰূপে এদিন সেই ল'ৰাজন আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বৈজ্ঞানিক ৰূপে পৰিচিত হ'ল। ইমান সময়ে যাৰ বিষয়ে ক'লোঁ তেখেত আন কোনো নহয়, তেখেত হ'ল বিখ্যাত বিজ্ঞানী টমাছ আলভা এডিছন। বৈদ্যুতিক বাল্ব, শব্দ ৰেকৰ্ডিং, মুভি কেমেৰা বা চলমান ছবি ইত্যাদি সহ বহুত বস্তুৰ আৱিষ্কাৰক টমাছ আলভা এডিছন। মাকৰ মৃত্যুৰ পিছত টমাছে এদিন সেই সৰু গাঁৱত থকা মাকৰ ঘৰখন পৰিষ্কাৰ কৰি থকা অৱস্থাত তেওঁ সৰুতে পঢ়া বিদ্যালয়ৰ প্ৰিন্সিপালে দিয়া সেই বিশেষ চিঠিখন ওলাই পৰিল আৰু লগে লগে বুটলি লৈ চিঠিখন বহুত মনোযোগেৰে পঢ়ে আৰু পঢ়ি টমাছে নিজে চকুলো ধৰি ৰাখিব নোৱাৰিলে। তাত লিখা আছিল, মেডাম, আপোনাৰ ল'ৰাজন অৰ্থাৎ টমাছ এডিছন এজন মেণ্টেলি ৰিটাৰ্ডেড শিশু। তেওঁ ইমানেই নিৰ্বোধ আৰু মূৰ্খ যে তাক শিক্ষা দিবলৈ আমাৰ হাতত ক্ষমতা নাই। বেলেগৰ হাতত আছে বুলিও আমাৰ মনে নকয়। আপোনাৰ ল'ৰাৰ কাৰণে আমাৰ স্কুলৰ সুনাম নষ্ট হ'ব। গতিকে স্কুলৰ কমিটিৰ সিদ্ধান্ত অনুযায়ী আপোনাৰ ল'ৰাক বিদ্যালয়ৰ পৰা স্থায়ীভাৱে বহিষ্কাৰ কৰি দিয়া হ'ল। শিকিবলগীয়া, আপোনাৰ সন্তানৰ লগত সদায় পজিটিভ আচৰণ কৰিব। নিজ গৃহ হ'ল সৰ্বশ্ৰেষ্ঠ শিক্ষা প্ৰতিষ্ঠান আৰু মাক হ'ল এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক।